নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খোৱা বোৱা হ'লনে? ৰাতিপুৱাৰ ব্ৰেকফাষ্ট? আৰু মোৰ বৰ্তমান হোৱা নাই। ডিউটিত আছোঁ। ডিউটিৰ পৰা আহি কাম অলপ সামৰি আৰু ৰাতিপুৱা ইয়াত বজিলে 9:30 আৰু চাহ খাব আহিছোঁ মই। লগতে দেখিছেনে এইফালে সমোচা বনি আছে, সমোচা নহয়, চিঙৰা বনি আছে, লগতে ব্ৰেড আছে আৰু এইফালে আলু বৰা, ব্ৰেড বৰা আৰু এইফালে হৈছে পোহা ডালিম দি বুলি ইমান ধুনীয়াকৈ বনাই থৈছে। এফালে কি হ'ল, নেখাওঁ বুলি ভাবিলোঁ, দেখিয়ে একদম খাওঁ খাওঁ লাগি যায়। আৰু আপোনালোকে খালে নে নাই খোৱা কমেণ্ট কৰি জনাব আকৌ দেই। আৰু মই লৈ আহি এইফালে দেখিছেনে একদম টমেট' চচ দি আৰু চিঙৰাটো খাই দিছোঁ। খাই খুব ভাল লাগে। চিঙৰা ডেইলি খাওঁ, 1 বছৰ হৈছে ৰানিং, 1 বছৰ একেৰাহে খাই আছোঁ। ইমানে ভাল লাগে, নাখাবলৈ নোৱাৰোঁ। আৰু ৰাতিপুৱা খাওঁ, গধূলি খাওঁ, আৰু দেখিছেনে একদম বহুত ধুনীয়া বনায় মানে। আৰু আমাৰ এইটো এলেকাত মানে ৰতলামৰ ইয়াত ইমানেই ধুনীয়া হয়, ৰাতিপুৱা কমচে কম মানুহ কমে তাৰমানে 300-400 মানুহ ৰাতিপুৱা বহুত আহে ইয়াত খাবৰ কাৰণে। আৰু ইমানেই মানুহ হয়, ইমানেই ভিৰ হয় মানে 1000টামান মানে দিনটোত 1000টামান চিঙৰা বিক্ৰী হয়। মই সুধিছিলোঁ এদিন মানে কি হ'ল, কিমান বিক্ৰী হয়? 1000 বিক্ৰী হৈ গৈছে। আপোনালোকে ভাবি চাওক, 1000 যদি চিঙৰা ডেইলি বিক্ৰী হয়, মানুহ কিমান হ'ব পাৰে বাৰু? বাকী ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ। বাই বাই।